অসম পুলিচ হাই 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 অসম পুলিচৰ কোনো কাম নাই প্ৰিয় বন্ধু বান্ধৱীসকল সুনীল গগৈ নিৰুদ্দেশ আৰু জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ড আচলতে জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডৰ লগত জড়িত থকা প্ৰকৃত মানুহ কেইগৰাকীক কিয় ধৰিব পৰা নাই এতিয়ালৈকে অসম আৰক্ষীয়ে আচলতে এই ঘটনাটোৰ লগত জড়িত থকা মানুহখিনিক উলিয়াবলৈ হ'লে জয়ন্ত গোস্বামী আৰু কণ মইনাক কৰায়ত্ব কৰাটো জৰুৰী আছিল কিয় জয়ন্ত গোস্বামী আৰু কণ মইনাক কৰায়ত্ব কৰিব নোৱাৰিলে অসম পুলিচ ভয়াতুৰ হাজাৰবাৰ ক'বৰ কাৰণে এতিয়া ভয় নকৰে অসমবাসী ৰাইজে আৰু অসম পুলিচে বৰ্তমানে সুনীল গগৈ নিৰুদ্দেশ আৰু জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডৰ ঘটনাটো CID হাতলৈ প্ৰেৰণ কৰিলে পাছত আকৌ একেটাই কথা হ'ব CID আকৌ CBIলৈ পঠিয়াব ঠিক অলপ দিনৰ আগতে এটা ঘটনা হৈ গৈছিলে জোনমণি ৰাভাৰ ঘটনাটো ঠিক একেই পুলিচে নোৱাৰিলে তাৰপিছত CID ল'লে CID নোৱাৰিলে CBIলৈ পঠিয়ালে তাৰপৰা এতিয়া চব ফ্ৰুচ উৰি গ'ল ঠিক তেনেকুৱাই হ'ব নেকি সুনীল গগৈ নিৰুদ্দেশ আৰু জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডটো আচলতে ধৰিব লাগে কাক আৰু ধৰি আছে কাক অসম পুলিচৰ এই লক্ষণবোৰ সঁচাকৈ শুভ হয়নে অসমবাসীৰ বাবে এই সম্পৰ্কত আপোনালোকৰ ওচৰলৈ লৈ আহিব বিচাৰিছোঁ এটা সুন্দৰ প্ৰতিবেদন আৰু প্ৰতিবেদনটো শেষলৈকে চাব লগতে আপুনি যদি মোৰ চেনেলটোলৈ আজি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি সহায় সহযোগিতা কৰিব লগতে প্ৰতিবেদনবিলাক ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহায় সহযোগিতা কৰিব বুলি আশা কৰিলোঁ তেনেহ'লে পলম নকৰোঁ আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ বিচাৰিছো এটা ডাঙৰ খবৰ ব্ৰেকিং নিউজ যে সুনীল গগৈ ক'ত গ'ল আৰক্ষীয়ে তদন্ত চলাই আছে অভিযান কৰি আছে বিচাৰি আছে সুনীল গগৈক কিন্তু এতিয়ালৈকে সুনীল গগৈ ক'ত গ'ল বিচাৰি পোৱা নাই সুনীল গগৈ যি ঢকুৱাখানা কাণ্ড এই সন্দৰ্ভত এতিয়া আৰক্ষীয়ে উৰহী গছৰ ওৰ এতিয়া পৰ্যন্ত বিচাৰিব পৰা নাই বা উলিয়াব পৰা নাই কিন্তু সুনীল গগৈ আচলতে ক'ত আছে এই সন্দৰ্ভত কিয় তথ্য বিচাৰিব পৰা নাই আৰক্ষীয়ে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম ডাঙৰ খবৰ এই মুহূৰ্তত ব্ৰেকিং নিউজ জনাৰ চেষ্টা কৰিছোঁ হাত দাঙিলে লখিমপুৰ আৰক্ষীয়ে হাত দাঙিছে সুনীল গগৈক বিচাৰি পোৱা নাই সুনীল গগৈ ঘটনাৰ হাতৰ ভাঙিব পৰা নাই লখিমপুৰ আৰক্ষীয়ে আৰু প্ৰায় এমাহ জুৰি চলা তদন্তত উৰহী গছৰ ওৰ বিচাৰি পোৱা নাই লখিমপুৰ আৰক্ষীয়ে আৰু সুনীল গগৈ ঘটনাৰ তদন্তৰ বাবে CID লৈ হস্তান্তৰ গোচৰ আৰু CID লৈ এতিয়া আৰক্ষীয়ে গোচৰ হস্তান্তৰ কৰিছে ঢকুৱাখানাৰ ঘটনাক লৈ গঠন কৰিলে SIT এই ঢকুৱাখানাত যি চাঞ্চল্যকৰ ঘটনা তাক লৈ SIT গঠন কৰা হৈছে DSP ৰবীন ডেকাৰ নেতৃত্বত CID আগবঢ়াব তদন্ত আৰু সমগ্ৰ তদন্ত প্ৰক্ৰিয়া নিৰীক্ষণ কৰিব SP সুধাকৰ সিঙে আৰু সামগ্ৰিক তদন্ত প্ৰক্ৰিয়া নিৰীক্ষণ কৰিব CIDৰ ADGP মুন্না প্ৰসাদ গুপ্তাই এটা ডাঙৰ খবৰ এই মুহূৰ্তত পুনৰবাৰ কৰিছোঁ যে হাত দাঙি দিছে লখিমপুৰ আৰক্ষীয়ে সুনীল গগৈক বিচাৰি হাইৰাণ হৈছে কেইবাটাও পুখুৰী সিঁচিবলগীয়া হৈছে জাহাংগীৰৰ চিহ্ন মুণ্ড বিচাৰি কেইবাটাও পুখুৰী সিঁচি চলাথ কৰিলে আৰক্ষীয়ে জাহাংগীৰৰ চিহ্ন মুণ্ড বিচাৰি নাপালে তাৰ পাছত আজি মাহ অতিক্ৰম কৰিছে সুনীল গগৈ ক'ত গ'ল সুনীল গগৈক বিচাৰি হাইৰাণ হৈছে আৰক্ষী লখিমপুৰ আৰক্ষীয়ে ইতিমধ্যে এই হাতৰ ভাঙিব নোৱাৰি উৰহী গছৰ ওৰ বিচাৰি নাপাই হাত দাঙি দিছে যে আমি নোৱাৰো আমি সাৰেণ্ডাৰ কৰি দিলোঁ আৰক্ষীয়ে হাত দাঙি দিছে সুনীল গগৈক বিচাৰিবলৈ অসমৰ্থ হ'ল উলিয়াবলৈ ব্যৰ্থ হোৱাৰ পাছতেই হাত দাঙি দিছে লখিমপুৰ আৰক্ষীয়ে আৰু তাৰ পাছতেই এতিয়া সুনীল গগৈক যি কাণ্ড ভয়ংকৰ ঢকুৱাখানাৰ যি কাণ্ড সেই কাণ্ডৰ সন্দৰ্ভত CIDক অৰ্পণ কৰিছে CIDৰ হাতত হস্তান্তৰ কৰিছে এতিয়া আৰক্ষীয়ে গোচৰটো CIDয়ে লাভ কৰাৰ পাছতেই এতিয়া SIT গঠন কৰা হৈছে ঢকুৱাখানাৰ ঘটনাক লৈ এতিয়া গঠন কৰিছে SIT DSP ৰবীন ডেকাৰ নেতৃত্বত CID আগবঢ়াব তদন্ত আৰু সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া নিৰীক্ষণ কৰিব SP সুধাকৰ সিঙে আৰু সামগ্ৰিক তদন্ত প্ৰক্ৰিয়া নিৰীক্ষণ কৰিব CIDৰ ADGP মুন্না প্ৰসাদ গুপ্তাই আমি পুনৰবাৰ লক্ষ্য কৰিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত যে
প্ৰায় এমাহ জুৰি চলা তদন্তত উৰশী গছৰ ওৰ বিচাৰি পোৱা নাই লখিমপুৰ আৰক্ষীয়ে। তাৰ পাছতে এতিয়া আমি নোৱাৰো বুলি ব্যৰ্থতা স্বীকাৰ কৰি হাত দাঙি দিছে লখিমপুৰ আৰক্ষীয়ে। তাৰ পাছতেই CID-ক হস্তান্তৰ কৰা হৈছে গোচৰটো আৰু ইতিমধ্যে SIT গঠন কৰা হৈছে আৰু CID-য়ে এতিয়া বিচাৰি পাবনে সুনীল গগৈক? সুনীল গগৈ ক'ত আছে? পলাতক নে কেনেধৰণৰ মৃত? কি হ'ল? ক'ত আছে? অধিক চাঞ্চল্য ৰহস্য ঘন সৃষ্টি কৰিছে সমগ্ৰ বিষয়টোৱে, ঢকুৱাখনাৰ কাণ্ডই। আৰু ইতিমধ্যে CID-ক বিষয়টো হস্তান্তৰ কৰা হৈছে গোচৰটো। তাৰ পাছতে SIT গঠন কৰা হৈছে। এতিয়া CID-য়ে সংসূত্ৰ বিচাৰি পাবনে সুনীল গগৈ? সেয়া হৈছে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে, প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে। আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত চলি থকাৰ মাজতেই এতিয়া ডাঙৰ খবৰ যে লখিমপুৰ আৰক্ষীয়ে হাত দাঙি দিছে আৰু লখিমপুৰ আৰক্ষীয়ে CID-ক হস্তান্তৰ কৰিছে গোচৰটো। আৰু এইবাৰ CID-য়ে তদন্ত কৰিব সমগ্ৰ ঘটনাৰ সন্দৰ্ভত।